নমস্কাৰ মই অনামিকা শৰ্মাৰে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে বিশেষ উপহাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীক দিয়া হৈছে কৃতি যিসকল শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ উপহাৰ দিয়া হৈছে 30 নৱেম্বৰৰ পূৰ্বে ছাত্ৰ ছাত্ৰী উভয়ে লাভ কৰিব পাৰিব স্কুটি এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ যে এতিয়া দেখিবলৈ পোৱা গৈছে 30 নৱেম্বৰৰ পূৰ্বে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি উচ্চতৰ মাধ্যমিকত ছাত্ৰই যদি ষ্টাৰ মাৰ্ক লাভ কৰে তেতিয়া হলে স্কুটি লাভ কৰিব পাৰিব যেটো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ উপহাৰ দিয়া হৈছে কেৱল ছাত্ৰই নহয় আমি জনাইছো যেটো উচ্চতৰ মাধ্যমিকত ছাত্ৰই যদি ষ্টাৰ মাৰ্ক লাভ কৰে তেতিয়া হলে স্কুটি দিয়া হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে পূজাৰ বতৰতে যেহেতু পূজাৰ বতৰ আসলতে সেই সময়ছোৱাতে কৃতি যিসকল শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলৰ বাবে ইতিমধ্যে বিশেষ উপহাৰ লৈ আহিছে ৰাজ্য চৰকাৰে ইতিমধ্যে উপহাৰ দিবৰ বাবে সাজু হৈছে কাৰণ আকৌ এতিয়া ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পাৰিব স্কুটি আৰু কৃতি শিক্ষাৰ্থীলৈ ৰাজ্য চৰকাৰে আসলতে এনে ধৰণৰ উপহাৰ লৈ আহিছে আৰু আমি জনাইছো প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব পাৰিব স্কুটি আৰু লগতে উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰই ষ্টাৰ মাৰ্ক লাভ কৰে সেই ছাত্ৰসকলে স্কুটি লাভ কৰিব পাৰিব আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই উপহাৰ দিবলৈ ওলাইছে আৰু লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ আহি এই কথা ইতিমধ্যে উল্লেখ কৰিছে আমি জনাইছো খবৰ এবাৰ ছাত্ৰই নহয় ছাত্ৰয়ো লাভ কৰিব পাৰিব স্কুটি লাভ কৰিব পাৰিব আৰু উচ্চতৰ মাধ্যমিকত আমি জনাইছো উচ্চতৰ মাধ্যমিকত ছাত্ৰই যদি ষ্টাৰ মাৰ্ক লাভ কৰে তেতিয়া হলে স্কুটি লাভ কৰিব পাৰিব আৰু এই কথা যেটো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে 30 নৱেম্বৰৰ পূৰ্বে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পাৰিব স্কুটি যেটো ফেচবুক যোগে লাইভ আহি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে হে আমি আপোনালোকৰ মাজত লৈ আহিছো বটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু দুখন মিটিং কৰিছিলো আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ এই দুইখন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰো তাৰ বাবে আজি আমি আৰু দুখন মিটিং কৰিছিলো মই ভাবো যে 30 নৱেম্বৰৰ আগতে আমি দুইখন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু দুখন মিটিং কৰিছিলো আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ এই দুইখন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰো তাৰ বাবে আজি আমি আৰু দুখন মিটিং কৰিছিলো মই ভাবো যে 30 নৱেম্বৰৰ আগতে আমি দুইখন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো খবৰ